মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা শিৱসাগৰত সংঘটিত হৈছে এই মুহূৰ্তত ভয়ংকৰ মৰেল পুলিচিংৰ ঘটনা গণপ্ৰহাৰত তিল তিলকৈ মৃত্যু খাবতি লবলগীয়া হৈছে এজন যুৱকে গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে এজন যুৱকে মোবাইল চুৰি অভিযোগত গুৰুলকৈ প্ৰহাৰ কৰা হৈছিল এজন যুৱকক আৰু ইয়াৰ পিছতে তিল তিলকৈ মৃত্যু খাবতি লবলগীয়া হল যুৱকজন আৰু এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ শিৱসাগৰত সংঘটিত হৈছে ভয়ংকৰ মৰেল পুলিচিংৰ ঘটনা শিৱসাগৰত গণপ্ৰহাৰত প্ৰাণ গ'ল এজন যুৱকৰ শিৱসাগৰৰ ফুকন নগৰত গণপ্ৰহাৰত প্ৰাণ গ'ল পালু গোৱালা নামৰ এজন ২৭ বছৰীয়া যুৱকৰ মৃত পালু গোৱালাৰ ঘৰ শিৱসাগৰ নগৰৰ মাছমজিয়াৰ 10 নম্বৰ ৱাৰ্ডত মোবাইল চুৰি সন্দেহত গণপ্ৰহাৰ আৰু এই গণপ্ৰহাৰৰ ফলত মৃত্যু হৈছে যুৱকজনৰ ফুকন নগৰৰ নপাম চলেগাঁৱত সংঘটিত হৈছিল এই মৰেল পুলিচিংৰ ঘটনা আৰু এই ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰত বৰ্তমান তীব্ৰ উত্তেজনা বিৰাজ কৰিছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত শিৱসাগৰত এই নিৰ্মম ভয়ংকৰ ঘটনাৰ লগত বগলী মাইনা কৰ্মকাৰ টিকু গোৱালা জয়ৰাম মণ্ডল বুই মণ্ডল ৰাজু মাঝি কমল কৰণ এই সকল ব্যক্তি জড়িত আছে বুলি অভিযোগ উত্থাপন হৈছে আৰু এই মুহূৰ্তৰ এই দৃশ্যাংশ দেখুৱাইছো সম্পাদিত ৰূপত আমি দেখাবলগীয়া হৈছে গুৰুলকৈ যুৱকজনক প্ৰহাৰ কৰা হৈছিল আৰু তাৰ পাছত মৰণ কাতৰ চিঞৰ যুৱকজনৰ যে মই চুৰি কৰা নাই বাৰম্বাৰ এই কথাকে দুহাৰি থাকিলে যুৱকজনে কিন্তু যুৱকজনক বচাবলৈ যুৱকজনৰ ৰক্ষা কৰিবলৈ কোনো এজন ব্যক্তি আগবাঢ়ি নাহিল এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন অসমত পুনৰ মৰেল পুলিচিংৰ ঘটনা সংঘটিত হৈছে গণপ্ৰহাৰৰ ঘটনা সংঘটিত হৈছে আৰু এনে ধৰণে তিল তিলকৈ মৃত্যু খাবতি লবলগীয়া হৈছে এজন যুৱকে পুনৰ কৈছো সম্পাদিত ৰূপত দেখাবলগীয়া হৈছে বিশেষ ভিডিঅ' ক্লিপটো যিটো আপোনালোকক স্পষ্ট ৰূপত আমি দেখুৱাব নোৱাৰো গুৰুলকৈ প্ৰহাৰ কৰা হৈছিল যুৱকজনক আৰু যুৱকজনৰ নাম হৈছে পালু গোৱালা ২৭ বছৰীয়া এজন যুৱক আৰু এই যুৱকজনৰ বিৰুদ্ধে মোবাইল চুৰি অভিযোগ উত্থাপন হৈছিল গৃহস্থই মাতি আনিলে আৰু মাতি আনি এনে ধৰণে নিৰ্মমভাৱে অত্যাচাৰ চলালে মাৰপিট কৰিলে যাৰ ফলত নেকি তিল তিলকৈ মৃত্যু খাবতি লবলগীয়া হল পালু গোৱালা নামৰ ২৭ বছৰীয়া যুৱকজন আমি কিছু সম্পাদিত ৰূপত এই দৃশ্যাংশ দেখুৱাইছো নিতক্সৰ দৰ্শকক চাওক প্ৰাণ কাতৰ চিঞৰ শুনক মৰণ কাতৰ চিঞৰ শুনক এইজন যুৱকৰ বাৰম্বাৰ এটা কথাকে দুহাৰিছে মই চুৰি কৰা নাই কিন্তু যুৱকজনৰ এই কথা কোনেও নুশুনিলে কোনো এজন আগবাঢ়ি নাহিল যুৱকজনক বচাবলৈ প্ৰথমে বিশেষ ভিডিঅ' ক্লিপটো আপোনালোকে মন কৰক Masur naik kora surat, zindagi bhar sakar kore, masur naik kora biku, naik kora sur, masur na sakar kore zindagi bhar masur naik kora surat, zindagi bhar sakar kore, masur naik kora biku, naik kora sur, masur na sakar kore zindagi bhar masur naik kora. Masur naik kora surat, zindagi bhar sakar kore, masur naik kora biku, naik kora sur, masur na sakar kore zindagi bhar masur naik kora. Masur naik kora surat, zindagi bhar sakar kore, masur naik kora biku, naik kora sur, masur na sakar kore zindagi bhar masur naik kora. Masur naik kora surat, zindagi bhar sakar kore, masur naik kora biku, naik kora sur, masur na sakar kore zindagi bhar masur naik kora.
মই চুৰ নাই কৰা চুৰ মই জিন্দগী বৰ চাকৰ কৰি মই চুৰ নাই কৰা আৰু এই মুহূৰ্তত আন এটা বিগ আপডেট আহি পৰিছে এই ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছো এয়া চাওক আৰক্ষীয়ে অভিযান আৰম্ভ কৰি দিছে আৰু যিসকল এই ঘটনাৰে জড়িত তেওঁলোকক বিচাৰি এনেধৰণে অভিযান আৰম্ভ কৰি দিছে শিৱসাগৰ আৰক্ষীয়ে দৃশ্যাংশ এই মুহূৰ্ত দেখুৱাইছে নিটক্সৰ দৰ্শকক আৰু এনেধৰণে জোৰদাৰ অভিযান আৰম্ভ কৰি দিছে শিৱসাগৰ আৰক্ষীয়ে মৃত্যু হৈছে গণপ্ৰহাৰত পালু গোৱালা নামৰ যুৱকজনৰ 27 বছৰীয়া যুৱকজনৰ মৃত্যু হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো যে এই নিৰ্মম ভয়ংকৰ ঘটনাৰ লগত বগলী মাইনা কৰ্মকাৰ টিকু গোৱালা জয়ৰাম মণ্ডল বুই মণ্ডল ৰাজু মাঝি কমল কৰণ এইসকল দুৰ্বৃত্ত এইসকল ব্যক্তি জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে এওঁলোকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষী অভিযান চলাই আটক কৰিছে মুহূৰ্তত বিগ আপডেট টিকু গোৱালা 25 বছৰ বয়স জয়ৰাম মণ্ডল 26 বছৰ বয়স শংকু কৰ্মকাৰ 43 বছৰ বয়স তাৰকেশ্বৰ দাস 50 বছৰ বয়স ঋতু গোৱালা 32 বছৰ বয়স ৰাজু মাঝি 48 বছৰ বয়স অৰ্থাৎ বৰ্তমান মুহূৰ্তলৈকে 6জনকৈ ব্যক্তিক আটক কৰিছে শিৱসাগৰ আৰক্ষী আৰু আনসকলক বিচাৰি অব্যাহত আছে আৰক্ষীৰ অভিযান আৰু আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে অভিযান আৰম্ভ কৰি দিছে ইতিমধ্যে আৰু আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এই মুহূৰ্তত গজাল কাঠৰ বাটাম লাঠি চুৰাতপাত ভৰ্তি বস্তা এক এবিধ বস্তু জব্দ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰ কৰিছে এই মুহূৰ্তত আৰু বিয়লি 2 বজালৈকে 8জন লোকক আটক কৰা হৈছে আৰু ইয়াৰে 2জন নাবালক বুলিও এই মুহূৰ্তত খবৰ আহি পৰিছে 2জন নাবালকক আটক কৰিছে সমান্তৰালকৈ আন 6জন ব্যক্তি হৈছে টিকু গোৱালা জয়ৰাম মণ্ডল শংকু কৰ্মকাৰ তাৰকেশ্বৰ দাস ঋতু গোৱালা আৰু ৰাজু মাঝি আৰু এই ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰৰ চেপা উত্তেজনা বিৰাজ কৰিছে আইন হাতত তুলি লোৱা এইসকল লোকৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে এতিয়া শিৱসাগৰৰ সচেতন মহলে পুনৰ কৈছো সমগ্ৰ ৰাজ্য কপাই যোৱা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ মাজমজিয়াত এজন যুৱকক গুৰুকৈ প্ৰহাৰ কৰা হ'ল কেৱল ইমানেই নহয় ইমানেই বেয়াকৈ মাৰপিট কৰিলে যে যুৱকজনে তিলকৈ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল কেৱল যুৱকজনে নহয় যুৱকজনৰ লগতে আন এজন যুৱককো গুৰুকৈ প্ৰহাৰ কৰিছিল সেইজন এতিয়া বৰ্তমান সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি হৈ আছে দাদুল গোৱালা গুৰুতৰভাৱে আহত হৈছে এই দুয়োজন যুৱকক বেয়াকৈ প্ৰহাৰ কৰিছিল একাংশ লোকে আৰু এই ঘটনাত পালু গোৱালা নামৰ 27 বছৰীয়া যুৱকজনৰ মৃত্যু হৈছে আনহাতে দাদুল গোৱালা নামৰ আন এজন যুৱক গুৰুতৰভাৱে আহত হৈছে মোবাইল চুৰি অভিযোগতে গুৰুকৈ প্ৰহাৰ কৰা হৈছিল আৰু এই সমগ্ৰ ঘটনাক কেন্দ্ৰকৈ তীব্ৰ উত্তেজনা বিৰাজ কৰিছে এই মুহূৰ্তত সমগ্ৰ শিৱসাগৰত আকৌ কৈছো বহুকেইজন ব্যক্তি এই ঘটনাৰ সৈতে জড়িত হৈ আছিল আৰু তাৰে 8জনকৈ লোকক এই মুহূৰ্তত দুৰ্বৃত্তক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে ইয়াৰ ভিতৰত 2জন হৈছে নাবালক আৰু আন কেইজন আটকাধীন লোক হৈছে টিকু গোৱালা জয়ৰাম মণ্ডল শংকু কৰ্মকাৰ তাৰকেশ্বৰ দাস ঋতু গোৱালা আৰু ৰাজু মাঝি আৰু এই মুহূৰ্তত কেইবাটাও ভাষ্য আমাৰ লগত আছে সেই মন্তব্যসমূহ একাধিক্ৰমে এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম এনিটক্সৰ দৰ্শকক আহিলে মোবাইলটো হেৰালে তাহাঁতৰ ঘৰত আমিতো দুটা সোমা নাই আমাক দেখি পিনি ফচাই দিলে কাম আছে বুলি ঠকি পিনি দুটা হাত বান্ধি পিনি আমাৰ দুটাক মাৰিছে তাৰপিছত বগলীয়ে পিটিছে জয়ামে পিটিছে টিকুৱে পিটিছে আৰু বিহাৰী ঘৰত সেইটো ঘৰটো তাত পেলাই থৈ গুচি আহিছিল তাত অঁ কোনোটা উঠাই নাই আমি এনেই হ'লেও ফচাই দিলে আমাৰ দুটাক নাই কৰা অঁ ঘৰৰ পৰা লৈ আহিছে ঘৰৰ পৰা মোবাইল নিয়াই নাই সিও বগলী টিকু মাৰিছিলে বিহাৰী ঘৰ আৰু টিকু চপাত দি মাৰিছে বিজলুকা দি সানি দিছে
চৰপাতো আনি দিছে ৰাতিপুৱা কিমান সময়ত হৈছিলে ঘটনাটো 3টা বজাত ৰাতি 3টা বজাত ৰাতিপুৱা অঁ তোমালোকে মাৰি কেতিয়া ঘটনাটো কেতিয়া হৈছে ৰাতিপুৱাই হ'ল ৰাতিপুৱা কিমান সময় 7টা বজাৰ পৰা ঘটনা মানে ৰাতিপুৱা আপোনাৰ 6টামান বজাত ঘৰলৈ গৈছিলে গৈ মাতিলে তাৰপৰা মাতি আনি মেলি ঘৰত মাৰপিট কৰিলে তাৰ গাঁৱত ঘৰৰ ওচৰত লৈ গৈ মাৰপিট কৰিছে আৰু যোনজনে মোৰ দাদা মোৰ দাদা হয়জন পালু গোৱালা বুলি হয় বোলে মোবাইল চুৰ কৰি আনিছে বুলি এতিয়া মাৰপিট কৰিছে বোলে ৰাতিপুৱা বোলে আপোনাৰ 3টামান বজাত হৈ চলি গৈছে এইটো আপোনাৰ গিৰেকটোৰ নাম আপোনাৰ হেৰি কি আছিলে জয়ৰাম বুলি মানুহটোৰ নাম গাঁৱত হয় ঘৰটো আমাৰ ইয়াত আমাৰ ঘৰটো আমাৰ দূৰ হ'ব ঘৰখন ওচৰত দূৰ আছে মাতি আনি বান্ধি মেলি মাৰিছে ফুকনগৰ চলেগাঁও এখন গাঁৱতে গাঁৱৰ মাজতে মানুহটোৰ নাম আপোনাৰ হেৰি জয়ৰাম বুলি কয় মানুহ মোৰ দাদা ঢুকাইছে আৰু মোৰ ককাইদেউৰ ফুলাইলটোক মাৰিছে অঁ দুজন মাৰিছে ল'ৰাটো আপোনাৰ 28 মান হ'ব নি 28 মান হ'ব নি বয়স মানে যেতিয়া পুলিচ আহিছে তেতিয়া মই গৈছিলোঁ তেতিয়া চুৰ কৰিছে বুলিকে মাৰপিট কৰিলে মাৰপিটটো কৰিছে এনেকৈ মাৰপিট কৰিছে মানুহটো মৰিয়ে থাকিলে আপোনাৰ বগলী বুলি কয় পিকু বুলি কয় তাৰপিছতে তাৰকেশ্বৰ তাৰপৰা জয়ৰাম আৰু মাইকী মানুহকেইজনীয়ে বীজ জলকীয়া লগাই দিছে বুলি কৈছে বুই ভায়া সিহঁতি মিলি কিনি বীজ জলকীয়াও লগাইছে বুলি কৈছে মাৰিছে মোবাইল চুৰিত নাই পোৱা মোবাইল নাই পোৱা তেহেঁতৰ ওচৰত পুলিচ গৈছিলে তেওঁলোকক নাই কৰে ঘৰতে আছে তেওঁলোকক ৰেষ্ট কৰিবই লাগিব নকৰিলে কৰিবই লাগিব নকৰিলে নহ'ব কৰিবই লাগিব তেহেঁতি যেতিয়া চুৰ কৰিছে বুলিকে তেহেঁতি যেতিয়া হেৰি কৰিছে মাৰিছে মাৰিব নালাগে নহয় তেহেঁতি যেতিয়া পুলিচতে দিছে বান্ধি থৈ দিয়ক পুলিচক চমজাই দিয়ক পুলিচে বিচাৰ কৰিব নহয় পুলিচ যোৱাৰ পিছত পুলিচে এওঁলোকক লৈ আনিলে মেডিকেললৈ তেওঁলোকে ঘৰে থাকিলে এনেকৈ গম নাপাওঁ মই যেতিয়া পুলিচ আহিছে তেতিয়া মই সেইডোখৰলৈ গ'লোঁ মানে এজন মোৰ এই ভিতৰত আছে যিজন সেইজন মোৰ ভতিজা হয় তাৰ নাম দাদু ওৰাং অঁ আৰু সেইজনৰ নামটো পালু গোৱালা মানে চুৰ কৰিছে বুলি কৈছে যি ঘৰত মানে সোমাইছিলে তেওঁৰ ঘৰৰ নামটো মানুহজনীৰ নামটো আপোনাৰ ভায়া বুলিকে কয় আৰু আমি ভায়া বুলিকে চিনি পাওঁ ওচৰৰে তো তেওঁলোকে মানে কৈছে যে আমাৰ ঘৰত সোমাইছিলে এটি দুজনে মানে চুৰ কৰিবলৈ কেনে মাৰিলে এহেঁতক মই সুধিছোঁ তেহেঁতি নামকেইটা কৈছে বগলী মাৰিছে বুলি কৈছে এজনৰ নাম তাৰপৰা টিকু বুলি কৈছে এজনৰ নাম তাৰপৰা আপোনাৰ তাৰকেশ্বৰ নে কি তেনেকুৱা কিবা এটা কৈছিলে মানে ফুকনগৰ চলেগাঁও এই ঘৰ তাৰে তাৰ নামটো পালু গোৱালা বয়সটো 28 কিমান হ'ব ন 28 মান হ'ব আমি দুজন পেচেণ্ট যেতিয়া আনিছিলে এজন পেচেণ্টৰ কণ্ডিশ্যন অতি বেয়া আছিলে তেওঁ ভৰিটো দুখ পাইছিলে আৰু এইফালে মূৰতো দুখ পাইছে তেখেতৰ ইণ্টাৰনেল ইঞ্জুৰি আছিলে তাৰপিছত আমি ৰিচাচিটেশ্যন কৰি পেচেণ্টজন ভৰ্তি কৰি দিবলৈ বিচাৰিছিলোঁ তাৰপিছত অকণমান পিছত তেওঁ আমি বেজি চেজি চেলাইন অক্সিজেন গোটেইখিনি দিয়াৰ পিছত অলপ দেৰি পিছত কণ্ডিশ্যনটো বেয়া হ'লত আকৌ ৰিচাচিটেশ্যনৰ কাৰণে আমি যিখিনি চেষ্টা কৰিছিলোঁ সেইখিনি পিছত অকণমান পিছত পেচেণ্টজন এক্সপায়াৰ হ'ল আৰু ইজন পেচেণ্ট তেওঁ হাতত আৰু কঁকালত দুখ পাইছিলে তেওঁক আমি হস্পিটেলত ভৰ্তি কৰিছোঁ তেওঁ বৰ্তমান ষ্টেবলি আছে 10টা কিমান সময়ত 11:15 মৃত্যু হৈছে 10:43 আনিছিলে বেয়া কণ্ডিশ্যন এনেই তেতিয়াতো চাব নোৱাৰি মূৰত চৰত এনেই মানুহজনৰ ইমান কথা বতৰা পতা নাছিলে তাৰপিছতে এনেই ভৰিত দুখ পাইছিলে আৰু মূৰত দুখ পাইছিলে কিবা অস্ত্ৰৰে আঘাত কৰা বুলি কৈ আছিলে তেওঁ
হয় 11:15 গাড়ী কথা ক'ব নাই তেওঁ মই সুধি আছিলোঁ তেওঁকো ক'ব পৰা নাছিলে যেতিয়া লগত যিগৰাকী পুলিচ আহিছিলে লেডি পুলিচে কথাখিনি কৈ আছিলে ভৰিত দুখ পাইছে বুলি কৈছিলে আমি ড্ৰেছিং চেচিং কৰি গোটেইখিনি যিখিনি ট্ৰিটমেণ্ট কৰিব লাগে কৰিছিলোঁ তাৰপিছত পেচেণ্টজন মই তেতিয়া সুধিছিলোঁ এটেণ্ডেণ্ট কোনো নাইতো তাৰপিছতে এক্সৰে আৰু হেৰিৰ কাৰণে আমি এডমিশ্যন কৰিব বিচাৰিছিলোঁ আৰু লগালগ তাৰপিছত আকৌ কণ্ডিশ্যন বেয়া হোৱা দেখি চিফ্ট নকৰিলোঁ আৰু তাতে ৰাখিলোঁ তাৰপিছত 11:15 এক্সপায়াৰ হৈছে গাঁও যিটো আছে চোলা গাঁও তাতে শিৱসাগৰ সদৰ থানা অন্তৰ্গত তাতে ঘটনা এটা হ'ল আজি পুৱা খবৰ পালে যে আৰক্ষী থানাই সদৰ আৰক্ষী থানাই খবৰ পালে যে দুজন ব্যক্তিক চোৰৰ সন্দেহত পিটি আছে লোকে তো আমাৰ ইমিডিয়েটলি আমাৰ অফিচাৰ তাতে গ'ল গৈ পেলাই তেওঁলোকক ৰেস্কিউ কৰি পেলাই চিভিল হস্পিটেলত পঠালে কিন্তু চিভিল হস্পিটেলত ইতিমধ্যে এজন তেওঁৰ নাম পালু গোৱালা তেখেতে মৃত ঘোষণা কৰিলে ডক্টৰে তাৰপিছত লগে লগে আমি পিঅ'লৈ আমি আহি পেলাই তদন্ত কৰিলোঁ তদন্তত আমি কিছুমান এই মাৰপিট কৰা কিছুমান ভিডিঅ'জ পালোঁ ভিডিঅ'ৰ বেচিছত আমি এতিয়া বৰ্তমানলৈকে 8জন ব্যক্তিক আমি আটক কৰিছোঁ আৰু কিছু ব্যক্তি আইডেণ্টিফাই হৈছে তেওঁলোকক আমি এতিয়া ঘৰত বিচাৰি পোৱা নাই পলাতক আছে সেইকেইজনকো আমি বিচাৰি আছোঁ অতি শীঘ্ৰে আমি তেওঁলোককো আটক কৰিম